Good morning. আমি এতিয়া 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত নিৰ্ণয় কৰিম। তাৰ বাবে আমাক লাগিব এটা সমবাহু ত্ৰিভুজ। ABC এটা সমবাহু ত্ৰিভুজ। আমি জানো সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ 60 ডিগ্ৰী। গতিকে এংগুল A, এংগুল B, এংগুল C এই প্ৰতিটোৱে কিমান হ'ব 60 ডিগ্ৰী হ'ব। যেহেতু আমাক 90 ডিগ্ৰী কোণটা লাগিব, গতিকে আমি কি কৰিব লাগিব, AD পাৰপেণ্ডিকুলাৰ টু BC, মানে AD আমি BCৰ ওপৰত যদি লম্ব অংকন কৰি দিওঁ আমাক কি হ'ব 90 ডিগ্ৰী কোণটা পাই যাম। তেতিয়াহে আমি কি কৰিব পাৰিম, ত্ৰিকোণমিতিক অনুপাতটো নিৰ্ণয় কৰিব পাৰিম, কাৰণ আমাৰ সমকোণ ত্ৰিভুজটা লাগিবই। আমি প্ৰথমে সমবাহু ত্ৰিভুজ লৈছিলোঁ, শীৰ্ষবিন্দুৰ পৰা ভূমিলৈ আমি কি কৰিলোঁ, লম্বটা টানি দিলোঁ, 90 ডিগ্ৰী কোণটা পাই গ'লোঁ। এতিয়া ADB এটা কি হ'ব সমকোণী ত্ৰিভুজ হ'ব। এতিয়া এইটো 60 ডিগ্ৰী হ'ল, এইটো 90 ডিগ্ৰী, গতিকেলৈ আমাৰ BAD যিটো কোণ আছে এইটোতো 30 ডিগ্ৰী হ'বই লাগিব, কাৰণ যিহেতু ত্ৰিভুজৰ কোণকেইটা মাপৰ সমষ্টি 180 ডিগ্ৰী। গতিকেলৈ AD লম্ব BC, therefore angle ADB ডিগ্ৰী, B ইতিমধ্যে 60 ডিগ্ৰী হৈ আছে, এতেকে এংগুল A যোগে কিমান হ'ব 30 ডিগ্ৰী হ'ব। এংগুল A যোগে কিমান হ'ব 30 ডিগ্ৰী হ'ব। এতিয়া এই 30 ডিগ্ৰী কোণ BAD 30 ডিগ্ৰী কোণটোৰ সাপেক্ষে এই ত্ৰিভুজটোৰ ভূমি কি হ'ব, ভূমি হ'ব AD আৰু উন্নতি হ'ব BD। কিন্তু 60 ডিগ্ৰী কোণৰ সাপেক্ষে ভূমি হ'ব BD আৰু উন্নতি হ'ব AD। যিহেতু আমি 30 ডিগ্ৰী উলিয়াব লাগিব, 30 ডিগ্ৰী কোণটো ল'লে ত্ৰিভুজটো বাহুটোৰ লগত, যিটো বাহুৰ লগত এই কোণটো লাগি আছে, যিটো বাহুৰ প্ৰান্তত আছে, সেই বাহুডালে হ'ব তাৰ ভূমি। 30 ডিগ্ৰী ভূমি হ'ব AD, কিন্তু 60 ডিগ্ৰী ভূমি হ'ব আকৌ BD। ঠিক আছে, ৰাফ আমি ড্ৰয়িং এটা কৰিব লাগিব, অন্য ড্ৰয়িং এটা কৰিব লাগিব ৰাফকে। এই 30 ডিগ্ৰী কোণটো তেতিয়া আমাৰ সহজে বুজি পাম। এইটো আছিলে A, এইটো হৈছে D, এইটো হৈছে B। 90 ডিগ্ৰী, এইটো 60 ডিগ্ৰী, এইটো 30 ডিগ্ৰী। এতিয়া সমবাহু ত্ৰিভুজৰ আটাইকেইটা বাহু সমান, গতিকেলৈ AB বাহু সমান, BC বাহু সমান, AC বাহু। যিহেতু সমবাহু ত্ৰিভুজৰ আটাইকেইটা বাহু সমান, ইয়াত আমি লিখি দিম ইজিকেল টু x, এইটো x এককে ধৰি লৈছোঁ। AB ইজিকেল টু BC ইজিকেল টু AC কেলে, এইটো সমবাহু ত্ৰিভুজ, এইটো সমান হ'ব, আমি সমানকৈ লৈছোঁ এইটো, গতিকেলৈ এইটো x একক ধৰা হৈছে। BC যদি x একক হয়, এই BC যদি x একক হয়, BD কিমান হ'ব, এইটো হ'ব x/2, BD x/2 হ'ব। AB কিমান হ'ব, x হ'ব, BD কিমান হ'ব x/2। কিয় x/2 হ'ল,
সমবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা ভূমিলৈ যিটো লম্ব টানিম সেই লম্বডালে কি কৰিব ভূমিটো সমানে দুটা সমান খণ্ডত ভাগ কৰে সমবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা ভূমিলৈ টনা লম্বডালে ভূমিটোক সমদ্বিখণ্ডিত কৰে গতিকেলৈ BD হ'ব half of x therefore BD is equal to x by 2 ইয়াত আমি লিখি দিব পাৰো বা লিখি দিব পাৰো এনেধৰণে লিখি দিওঁ আকৌ অকণমান সেই বিস্তাৰিতভাৱে লিখি দিওঁ BD is equal to BC by 2 x by ইয়াত আমি লিখি দিব পাৰিম সমবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা ভূমিলৈ টনা লম্বডালে ভূমিটোক সমদ্বিখণ্ডিত কৰে সমদ্বিখণ্ডিত কৰে গতিকে BD is equal to হ'ল x by 2 এতিয়া আমাক লাগিব AD আমি AD কেনেকৈ উলিয়াম যেহেতু আমাক এতিয়া লাগিব AD এটো কেনেকৈ উলিয়াম এটো পালো x x by 2 এটো সমকোণী ত্ৰিভুজ পাইথাগোৰাছৰ সূত্ৰ এটা ইয়াত ব্যৱহাৰ কৰিব পাৰিম আমি সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰিলে এটো হ'ব সমকোণী ত্ৰিভুজ ADB ৰ পৰা পাম আমাক যেহেতু লাগে AD ৰ মান গতিকেলৈ আমি AD স্কয়াৰ প্লাস BD স্কয়াৰ মান AC স্কয়াৰ এটো পাইথাগোৰাছৰ সূত্ৰ এটো যেহেতু আমাক BD AD ৰ মান লাগে গতিকে এইটো আমি বামপক্ষত লিখিব লাগিব ভূমি স্কয়াৰ যোগ লম্ব স্কয়াৰ সমান অতিভুজ স্কয়াৰ আৰু যদি আমাৰ এটো ইয়াৰ আগৰ আমি 50 ডিগ্ৰী কোণ যদি আমি উলিয়াব লৈছিলো নিৰ্ণয় কৰিব লওঁতে আমাৰ AC প্ৰয়োজন হৈছিল অতিভুজটো তেতিয়া আমি AC টো ফাৰ্স্ট লিখি লৈছিলো যিটো উলিয়াব লাগে এটো বামপক্ষত লিখিব লাগে তেতিয়া আমাৰ ক্যালকুলেশনটো সহজ হয় গতিকে আমাৰ AD লাগে ভূমি বৰ্গ যোগ উন্নতি বৰ্গ সমান অতিভুজৰ বৰ্গ AD স্কয়াৰ BD হৈছে x by 2 আৰু AC হৈছে x d স্কয়াৰ হ'ল AD স্কয়াৰ is equal to x স্কয়াৰ minus এটো x স্কয়াৰ by 4 এটো মাইনাস হ'ল এটো প্লাস হৈ আছে ওফালে গলে কি হ'ব পক্ষান্তৰত গলে তো বামপক্ষে থকাৰ প্লাসটো সোঁপক্ষত কি হ'ব তো মাইনাস হ'ব আচ্ছা ইয়াত দিয়া x স্কয়াৰ আছে এটো বিক কৰিব লাগে এটো আমি কেনেকৈ বিক কৰিম এটো খুব সহজে এটো আমি লিখি দিম 4x স্কয়াৰ by 4 minus x square by 4 x square কাটা লিখিলো 4 square by 4 এর 4 4 ক্যান্সেল করলে আকৌ x square থাকিব এটো x square by 4 এটো এনেকৈ ললে আমাৰ সহজ হয় লসাগুটো 4 হৈ গল 4x square minus x square মানে ইয়াত যদি 5 টকা হলে আমি ইয়াত 5x square by 5 লৈ লম বা জিয়ে না থাকক ইয়াত 6 টকা হলে 6x square by
10 থকা হ'লে 10x স্কোৱাৰ বাই 10 ল'ব। এনেকৈ ক'লে সহজ হয়। নহ'লে আকৌ লসাগু ল'ব লাগিব। ইয়াত লগত 1 টা আছে, সেইটো কৰাতকৈ আমি এনেধৰণে কৰিছোঁ 4x স্কোৱাৰ বাই 4। এইটো 4 4 কাটিলে আকৌ x স্কোৱাৰ হৈ যায়গৈ। আচ্ছা, এইটো হ'ল। এতিয়া এইটো বিগ কৰিলে কিমান হ'ব? 4x স্কোৱাৰৰ পৰা এটা x স্কোৱাৰ এটা গুচি গ'ল, 3x স্কোৱাৰ হ'ল বাই 4। এতিয়া এড স্কোৱাৰ সমান হৈছে এইটো 3x স্কোৱাৰ বাই 4। দেয়াৰফৰ এড স্কোৱাৰ কিমান হ'ব? দুয়োপক্ষ বৰ্গমূল ল'লোঁ, ইফালে হ'ল ইয়াত বৰ্গমূল ল'লে স্কোৱাৰ গুচি গ'ল, ইফালে বৰ্গমূল ল'লে 3 এইটো বৰ্গমূল √3 x স্কোৱাৰ বৰ্গমূল x আৰু 4 বৰ্গমূল 2। গতিকে আমি এডি পাই গ'লোঁ। অলৰেডি আমি এডি পালোঁ কিমান? এডি পালোঁ কিমান আমি? √3 বাই 2x। গতিকে এইটো কোণৰ 30 ডিগ্ৰী কোণৰ সাপেক্ষে এডি BC উন্নতি আৰু এইটো অতিবস্তু একেটা থাকে। দেয়াৰফৰ sin 30 ডিগ্ৰী। এতিয়া আমি কোণানুপাত আমি নিৰ্ণয় কৰিম। sin 30 ডিগ্ৰী, চাইনৰ কোণানুপাত কি হয়? p বাই h। এইটো p, এইটো b, এইটো h। p বাই h। p কি বহিব? x বাই 2। p কি বহিব? x বাই 2। x বাই 2। h কি আছে? x। সো x বাই 2 এটা এনেকৈ x কেঞ্চেল গ'ল, থাকিব কিমান? 1 বাই 2। এইটো হৈ গ'ল sin 30 ডিগ্ৰী 1 বাই 2। এইটো 1 বাই x হয়, x বাই 2 লিখিলোঁ। এইটো তলত x আছে মানে কি? এইটো 1 বাই x তালত পূৰণ হৈ আছে। গতিকে এইটো x কেঞ্চেল গ'ল, 1 বাই 2। cos 30 b বাই h। b মানটো এইটো √3 বাই 2 এইটো x। একেটা হ'ব 1 বাই নহয়, এইটো একেটা নহয়। এই b বাই h, b মানটো হৈ গ'ল √3 বাই 2 আৰু hটো হৈ গ'ল x। গতিকে এইটো x আছে, ইয়াতে x এটা আছে, √3 বাই 2x। এইটো অলপ ভালকৈ লিখি দিওঁ। √3 বাই 2 এইটো x ডিভাইডেড বাই এইটো hটো কিমান? x কেঞ্চেল, √3 বাই 2। tan 30 ডিগ্ৰী। টেনত কি হ'ব? p বাই b হ'ব। p বাই b হ'লে পিত কিমান আছে? x বাই 2। বিত কিমান আছে? √3x বাই 2। এইটো আমি এনেধৰণে কৰি দিছোঁ অলপ। এইটো হৰণ চিন দেখাই দিওঁ, মই বুজিবলৈ সহজ হ'ব। হৰণ চিন দেখাই দিলোঁ। এইটো হৰণ চিন, হৰণ কৰি আছে, ওপৰটো তলটো হৰণ কৰি আছে, এনেকৈ দিলোঁ। হৰণটো বুজাই পূৰণ কৰি দিওঁ, এইটো লুটি খাব। এইটো √3 এইটো x এনেধৰণৰ হ'ব। 2 কেঞ্চেল গ'ল, x কেঞ্চেল গ'ল, থাকিব কিমান? এইটো 1 বাই √3। গতিকে tan 30 √3। গতিকে বাকীবোৰ আমাক ওলাব সহজতে। প্ৰতিক্ৰম কৰি দিম cot 30। টেনৰ প্ৰতিক্ৰম cot, গতিকে এইটো যদি 1 বাই √3 হয়, এইটো হ'ব কি? √3। তাৰপিছত ইয়াৰ প্ৰতিক্ৰম sec। cos যদি √3 বাই 2 হয়, sec কিমান হ'ব? 2 বাই √3। তো cosec এইটো যদি
प्रतिक्रम साइनर प्रतिक्रम कसेक साइन तो यदि 1/2 है कसेक कि मान 2 गतिके साइन 30 डिग्री त्रिकोणमिति अनुपात होइसे 1/2 कसर होइसे √3/2 टेनर होइसे 1/√3 कट √3 sec 30 2/√3 और cosec 32 এতিয়া আমি 60 ডিগ্ৰী ওপৰত আমি এতিয়া আলোচনা কৰিম এটো মই এতিয়া দাস কৰি দিম 60 ডিগ্ৰী আমি এতিয়া নিৰ্ণয় কৰিম খুব সহজে ওলাব 60 ডিগ্ৰী sin 60 ডিগ্ৰী আমি ইয়ালৈ যাম মানে sin b p by h ইয়াত আকৌ p টো হ'ব এইটো h এইটো b ইয়াৰ মান পাইছিলো মই √3/3x/2 p by h sin 60 p by h √3x/2 into x it x cancel √3/2 cos 60 degree cos b b by h itu b to কিমান আছে x/2 আৰু এটো কিমান আছে x গতিকে এটো আমি হৰণ কৰি দেখাই দিছো এটো x সো এটো এনেকুৱা হ'বগে x/2 into 1/x x cancel গ'ল to 1/2 cos 60 half sin 60 √3/2 tan 60 itu tan b p by b p to হল আমাৰ ইয়াত √3/2 b to হৈছে x/2 মানে হৰণ কৰি দেখাই দিও √3x/2 হৰণ x/2 √3x/2 এটো পূৰণ কৰি দিলে 2 2 ওপৰত গ'ল x তললৈ আহিলে এটো x cancel 2 2 cancel √3 গতিকে tan 60 √3 একে ধৰণে আমি cot 60 পাম ইয়াৰ প্ৰতিক্ৰম হলে কিমান হ'ব 1/√3 sec 60 ডিগ্ৰী পাম ইয়াৰ প্ৰতিক্ৰম এটো 1/2 আছে 2 হ'ব আৰু sin 60 cosec 60 ডিগ্ৰী হ'ব cosec 60 ডিগ্ৰী হ'ব sin অফ প্ৰতিক্ৰম √3/2 আছে গতিকে 2/√3 এটো প্ৰতিক্ৰমবোৰ লিখি দিলে হৈ গ'ল cot tan অফ প্ৰতিক্ৰম cotত আছে √3 গতিকে 1/√3 হ'ব sec cos অফ প্ৰতিক্ৰম ইয়াত যেটো 1/2 আছে গতিকে প্ৰতিক্ৰম 2 হ'ব cosec sin অফ প্ৰতিক্ৰম এটো যেটো √3/2 আছে গতিকে 2/√3 হ'ব এটা পৰীক্ষাত যদি আমাৰ যিকোনো এটা উলিয়াব দিব পাৰে ছটা কোণ অনুপাত নাহে এটা আহিব পাৰে সে tan 60 ডিগ্ৰী মান দিব তেতিয়া আমি গোটেইখিনি লিখাৰ পিছত বাকি পাঁচটা কথা নিলিখো tan টো লিখি দিম tan 60 ডিগ্ৰী tan b এনে ধৰণে এটো আহি যাব বা cos আহিলে পৰীক্ষাত cos আহিলে কেৱল এটা আহিব cos 60 ডিগ্ৰী আমি অকল এটা লিখিব লাগিব বাকি কিটা আমি লিখিব নালাগে বা cot আহিলে যদি আমি কি লিখিব লাগিব cot দিব হয় আমি tan উলিয়ালেও পাম প্ৰতিক্ৰম কৰি দিম নহলে ডাইৰেক্ট cot লিখিলেও হ'ব ইয়াত যেন p by b হয় cotত কিন্তু কি হৈ যাব b by p এনেকে কৰি দিলে হ'ব তেতিয়া b by p হলে ইয়াত ওলাই যাব b আছে x/2 ওপৰত x/2 আহিব p আছে তলত আহিব গতিকে আলটিমেটলি ৰিজাল্ট এটো ওলাব এটো আমি অলপ প্ৰেক্টিস কৰিলে বস্তুটো ঠিক হৈ যাব গতিকে এটো হৈছে 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী কোণৰ এটো ত্ৰিকোণমিতিক অনুপাত আমি এনেধৰণে শিকিব লাগিব তাৰ পিছত আমাৰ থাকিব 0 ডিগ্ৰী আৰু
90 ডিগ্ৰী। এইটো বিষয়ত আমি পৰৱৰ্তী আলোচনা কৰিম। এতিয়াতো শেষ হৈছে।